আমি বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন ঠাইত গৈ জনসাধাৰণৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু এই সময়ছোৱাত ৰাইজৰ যি অভূতপূৰ্ব মৰম পাইছোঁ, সমষ্টিটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে আমি অভিভূত হৈছোঁ আৰু আমি ভাবোঁ যে ই দুটা কাৰণত পাইছোঁ। উন্নয়নটো হৈছেই, তাৰ লগতে যোৱা 5টা বছৰত ৰাইজৰ মাজত আমি যেনেদৰে থাকি ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি সদায় আমি সচেষ্ট হৈ আছিলোঁ আৰু তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ব্যাপক জনপ্ৰিয়তা, তেখেতে প্ৰতিটো ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণক আগুৱাই লৈ যোৱাৰ বাবে যি অভূতপূৰ্ব পদক্ষেপ হাতত ল'লে, তাৰ ফলস্বৰূপে আমি সমষ্টিটোৰ বিভিন্ন ঠাইত ৰাইজৰ পৰা এই অভূতপূৰ্ব মৰম পাইছোঁ। আমি কৃতজ্ঞ আৰু এই নিৰ্বাচন খুব ভালদৰে পাৰ হৈ যাব, ৰাইজে আশীৰ্বাদ দিব। প্ৰথম কথা হ'ল মোৰ প্ৰতিদ্বন্দ্বী ইয়াত যিগৰাকী এতিয়ালৈকে গম পাই আছোঁ, জীৱন চুতীয়া ডাঙৰীয়া, তেখেতক আমি শুভেচ্ছা জনাইছোঁ আৰু মই ভাবোঁ এক মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি কাৰো অনীহা থাকিব নালাগে, কোনেও মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি অশ্ৰদ্ধা কৰিব নালাগে। মই ব্যক্তিগতভাৱে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত জীৱন চুতীয়া ডাঙৰীয়াক এটাও ব্যক্তিগত আক্ৰমণ নকৰোঁ, সেই সিদ্ধান্ত লৈ তেখেতক মই কৈছোঁ যে আপুনিও এই নিৰ্বাচনত উন্নয়ন, এই নিৰ্বাচনত অন্যান্য বিষয় লৈ ইছ্যুভিত্তিক ৰাজনীতি কৰক, এটা মূল্যবোধৰ ৰাজনীতি হওক। আমাৰ তেখেতৰ বিৰুদ্ধে ক'ব লগা একো নাই, তেখেতক শুভেচ্ছা দিছোঁ, কিন্তু তেখেতে প্ৰত্যেকজন মানুহটো বিধায়ক হ'ব নোৱাৰে। তেখেতে এটা ভুল দলত গ'ল, আমাৰ লগতে আছিলে, তেখেতৰ তাত যি ভাল পায় তেওঁ কৰে। আমি যোৱা 5 বছৰত যিখিনি কাম কৰিলোঁ তাৰ আধাৰত আমি ভোট বিচাৰিছোঁ। গতিকে বীৰবলৰ যে এটা সাধু আছে, আকবৰে বীৰবলক হাতেৰে নোচোৱাকৈ এডাল পাৰি থোৱা আঁচ ছুটি কৰিবলৈ দিলে, বীৰবলে কাষত এডাল বেলেগ আঁচ পাৰি দিলে। ঠিক তেনেকৈ তেওঁৰ সম্পৰ্কত নোকোৱাকৈ আমি আমাৰ বিজেপি দলৰ নীতি আদৰ্শ, উন্নয়ন, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গতিশীল নেতৃত্ব, এই কথাখিনিৰে আমি সৰুপথাৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাম। কিন্তু তাৰ অৰ্থ এইটো নহয়, জীৱন চুতীয়াৰ ক্ষেত্ৰতহে এইটো কথা। কংগ্ৰেছৰ যি অপশাসন হৈছিল, কংগ্ৰেছৰ দিনত উন্নয়ন নহৈছিল, তাৰতো তুলনামূলক কথা কোৱা হ'ব, সেইখিনি মূল্যবোধৰ ভিতৰতে কোৱা হ'ব। একো প্ৰতিশ্ৰুতি নিদিওঁ। যোৱা 5 বছৰত যি কাম কৰিলোঁ, সেই কামৰ আস্থা আৰু বিশ্বাসৰ ভিত্তিত ৰাইজে আমাক ভোট দিব, আশীৰ্বাদ দিব, তেনেদৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে যদি সোধে আমাক যে আমুক কামটো কৰি দিব নেকি, তেতিয়া নকৰোঁ বুলি নকওঁ, মই ক'ম ডেফিনেটলি ৰাইজে বিচৰা কামটো কৰিম। আৰু এই 5 বছৰ মোৰ সপোন কি বুলি ক'লে, মোৰ সপোনটো হ'ল যে সৰুপথাৰ সমষ্টিৰ 1,87,000 ভোটাৰ, প্ৰায় 3 লাখ জনসাধাৰণৰ যি ইণ্ডিভিজুৱেল